যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত চাৰিচকীয়া দুচকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকুললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট, নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওক আজিৰ সংবাদ। APSCত সফলতা, 2 কৃতিমানক আশীৰ্বাদ শৈক্ষিক ন্যাসৰ উদ্যোগত জ্ঞাপন কৰা হয় এটি সম্বৰ্ধনা। নিউজ ডাইৰেক্ট ৰিপৰ্ট। সদ্য ঘোষিত APSC পৰীক্ষাত অসম আৰক্ষী সেৱাত সফলতা লাভ কৰা যোৰহাটৰ অন্বেষা দুৱাৰা আৰু প্ৰদীপ্তা বৰুৱাক আশীৰ্বাদ প্ৰদান কৰে শৈক্ষিক ন্যাসৰ তৰফৰ পৰা। লগতে দুয়োগৰাকীক জনোৱা হয় এটি সম্বৰ্ধনা। উল্লেখযোগ্য যে বঙালপুখুৰী LK পথ নিবাসী অৰুণ বৰুৱাৰ বাসগৃহত অনুষ্ঠিত উক্ত কাৰ্যসূচীত দুয়োগৰাকী কৃতিমানক সম্বৰ্ধনা পত্ৰ, অংগবস্ত্ৰ আৰু স্মাৰকেৰে সম্বৰ্ধনা জনোৱাৰ লগতে অনাগত দিনসমূহত দেশ তথা জাতিৰ মংগলৰ বাবে উৎসৰ্গা কৰিবলৈ ন্যাসে আহ্বান জনায়। ন্যাসৰ সম্পাদক দেৱাশীষ শইকীয়াই আঁত ধৰা চমু অনুষ্ঠানটিত দুয়োগৰাকী কৃতিমানে নিজৰ অনুভৱ বক্তব্য কৰে। কষ্টৰ বাবে আপোনালোকে যি আমাক উৎসাহ দিবলৈ কাৰণে যি আপোনালোকে আমাক ফেলিচিটেশ্যন কৰিছে, তাৰ বাবে আমি বহুত ধন্যবাদ। আৰু যিহেতু আমি এতিয়া নতুন এটা পথত আগবাঢ়িব লৈছোঁ, সেইকাৰণে সকলোৰে আশীৰ্বাদৰ আশীষ বিচাৰিছোঁ। হয়, আপোনাৰ নতুন কথাটো হয় যে চবৰে নিজৰ যিখিনি, মানে মই অকল লোকসেৱা আয়োগৰ কথাই কোৱা নাই, বৰঞ্চ সকলোৰে যি ইণ্টাৰেষ্ট আছে, নিজৰ যি পেশ্যন আছে, সেইখিনি যদি ফ'ল' কৰে ভালদৰে, তেতিয়াহ'লে তেওঁলোকে এণ্ড গ'ল হিচাপে নিজক যিদৰে চাব বিচাৰে তেওঁলোকে সক্ষম হ'ব। আৰু আমি যিহেতু এটা নতুন প্ৰজন্ম, আমি কেতিয়াবা ৰিস্ক ল'বলৈ ভয় কৰিব পাৰোঁ। সেই ক্ষেত্ৰত যদি ভাবোঁ যে আমি কেতিয়াবা কোনোবা সময়ত যদি ৰিস্ক ল'বলৈ দৰকাৰ হয়, তেতিয়া আমি সেই ৰিস্কটো ল'ব লাগিব। উক্ত কাৰ্যসূচীত ন্যাসৰ সভাপতি শুভ্ৰদীপ বৰদলৈ, উপসভাপতি অমৰ বৰুৱা, অনন্ত কুমাৰ গগৈ, অঞ্জন কুমাৰ দত্ত, সহকাৰী সম্পাদক দেৱাশীষ ৰাজখোৱা, প্ৰিয়ংকা বৰা, সমন্বয়ক দিগন্ত বৰুৱা, জ্যেষ্ঠ সাংবাদিক ললিত বৰা, সমাজকৰ্মী যোগেশ্বৰ দত্ত, অন্বেষা দুৱাৰাৰ পিতৃ অতনু দুৱাৰা, প্ৰদীপ্তা বৰুৱাৰ পিতৃ-মাতৃ অৰুণ বৰুৱা আৰু অলি বৰুৱাকে মুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আমাৰ এটা উদাহৰণ যে উঠি অহা প্ৰজন্মক কেনেকৈ আগবঢ়াই নিব পাৰোঁ, সেইটোৰ ওপৰত আমি সদায় চাই আছোঁ। পঢ়াৰ ক্ষেত্ৰতে হওক, উৎসাহ দিবৰ কাৰণে যিটো পদক্ষেপ আমি লৈছোঁ, সেইটো আমাৰ ভৱিষ্যতে আমি ওপৰলৈ আৰু নিবলৈ যত্ন কৰিম আৰু কৰি আছোঁ। সেই হিচাপে যিসকলে ব্যক্তিয়ে আজি ভাল সুখ্যাতি কৰিছে, তেখেতক যদি উৎসাহ দিওঁ, তেতিয়া আৰু ওপৰলৈ যাব পাৰিব। আৰু উঠি অহা স্কুলবিলাকতো আমি সেইধৰণে কৰিছোঁ, যাতে উৎসাহ পাওক, যাতে তেওঁলোকে পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ক আৰু তেওঁলোকে কোনো ক্ষেত্ৰত যাতে
যে মই এইখিনি কৰিব নোৱাৰিম সেই ভাৱটো আমি ৰখা নাই আৰু তেওঁলোকক উৎসাহ দিবৰ কাৰণে আমি প্ৰতি জেগাতে আমি গৈছোঁ। এই আমাৰ শৈক্ষিক ন্যাসৰ যিটো উদ্যোগত কাম কৰিছোঁ সকলোৱে একমুখে আগবাঢ়ি যোৱা কামত আগবাঢ়ি সকলোৱে গৈ আছোঁ। কোনো ক্ষেত্ৰত কোনো এজনে নাই, গোটেইখিনিয়ে একেলগে। আজি আমি বঙালপুখুৰী অঞ্চলৰ 2 কৃতিমান শিক্ষাৰ্থী আমি আশীৰ্বাদ শৈক্ষিক ন্যাসৰ তৰফৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। আৰু আমাৰ আশীৰ্বাদ শৈক্ষিক ন্যাসৰ সদায় এইটোৱে প্ৰচেষ্টা যে আমাৰ উঠি অহা প্ৰজন্মক যি প্ৰতিভা আছে সেই প্ৰতিভা আমি সদায় উৎসাহিত কৰিবলৈ এনেদৰে তেওঁলোকৰ ওচৰত যাওঁ, তেওঁলোকক অভিনন্দন জনাওঁ। আৰু আশীৰ্বাদ শৈক্ষিক ন্যাসৰ এই প্ৰচেষ্টা অব্যাহত থাকিব। আমি অকল খেলৰ ক্ষেত্ৰতে নহয় বা শিক্ষাৰ ক্ষেত্ৰতে নহয়, সকলো দিশতে যি প্ৰতিভাসমূহ আছে তেওঁলোকক আমি সদায় উৎসাহিত কৰি আহিছোঁ আৰু আগলৈ এইদৰে আমি উৎসাহিত কৰি যাম। ধন্যবাদ। থেংক ইউ। মই পোনপ্ৰথমে সকলোকে আশীৰ্বাদ পৰিয়ালৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমানখিনি সন্মান দিয়াৰ কাৰণে। আৰু অনুভৱ খুবেই ভাল। আৰু এইটোৱে বিচাৰিম যে আগলৈও যাতে অকল কম্পিটিটিভ এক্সামছ বুলিয়ে নহয়, নিজৰ সপোন অনুসৰি ধৈৰ্য আৰু একাগ্ৰতায়েদি যদি মানে চেষ্টা চলাই যায় তেতিয়াহ'লে সকলোৱে সফলতা লাভ কৰিব। সকলোৰে আশীৰ্বাদ বিচাৰিম আমাৰ নতুন জাৰ্ণিটোত, যাতে চব বস্তু আমি ভালদৰে কামটো আগবঢ়াব পাৰোঁ, সেৱা আগবঢ়াব পাৰোঁ সকলোকে। এটা কমন সেইটো আচলতে সকলোৰে নিজৰ কথা, কিন্তু মোৰটো যদি ক'বলৈ যাওঁ মই কিমান পঢ়িছিলোঁ, মই 6 ঘণ্টাৰ পৰা 8 ঘণ্টাৰ ভিতৰত পঢ়িছিলোঁ। হয়, ঠিক আছে, থেংক ইউ। আচলতে সপোন বুলিবলৈ এডমিনিষ্ট্ৰেশ্যনত যিহেতু এতিয়া নতুনকৈ সোমাম, যথেষ্টখিনি শিকিবলগীয়াও আছে বুলি ভাবোঁ। কিন্তু মানে নিকাকৈ কামখিনি কৰি পেলাই আগবঢ়াবলৈ মানে বিচাৰিম ৰাইজলৈ। আৰু লগতে পুলিচ ছাৰ্ভিচ জইন কৰাটো আচলতে মোৰ সৰুৰে সপোন আছিলে। আৰু নতুনকৈ সপোন হিচাপে গঢ়ি তুলিবলগীয়া যদি কিবা আছে বুলি ভাবোঁ, সেইটো হৈছে যে পুলিচ ষ্টেচনবোৰ যাতে আৰু সমাজৰ কাৰণে আৰু সহায় হওক, আৰু মাইকী মানুহসকল, মহিলাসকল আৰু সৰু ল'ৰা ছোৱালীসকলৰ কাৰণে যাতে আৰু মানে এপ্ৰ'চেবল হওক, সেইটোৱে বিচাৰিম। মহিলা সুৰক্ষাত আপুনি সাহসটো বহুত ডাঙৰ কথা। আৰু কিবা যদি ক্ষেত্ৰত ভুক্তভোগী হয়, কিবা বেয়া ঘটনাৰ যদি সন্মুখীন হয়, তেতিয়াহ'লে লাজ নকৰি মানে আগবাঢ়ি আহিব লাগে। যোনটো সৎ হয় সেইটো মাত মাতিব লাগে আৰু। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।